এই গোটেই উত্তৰ পূৰ্বাঞ্চলত জাহাজ নিৰ্মাণ কৰাৰ ফেচিলিটি নাছিল ইয়াত যিমানবিলাকে জাহাজ চলাইছিল হি পেছেঞ্জাৰ ভেছেলে হওক বা কাৰ্গো ভেছেলে হওক বা ক্ৰুজ ভেছেলে হওক তেখেতসকলে মেৰামতিৰ বাবে কলকাতালৈ যাব লগা হৈছিল তেখেতসকলে থ্ৰু বাংলাদেশ প্ৰট'কল ৰোডৰ যোগেদি কলকাতালৈ গৈ প্ৰায় 3 মাহ সময় অপেক্ষা কৰি জাহাজখন মেৰামতি কৰি আনিব লগা হৈছিল গতিকে সেই অসুবিধাটো যাতে নহয় তাৰ বাবে ফেচিলিটি ইমপ্ৰুভমেণ্টৰ ক্ষেত্ৰত ফেচিলিটি এনহান্সমেণ্টৰ ক্ষেত্ৰত ইতিমধ্যে আমি কোচিন শিপয়াৰ্ড লিমিটেড পৃথিৱীৰ এটা আগশাৰীত জাহাজ নিৰ্মাণ কৰা আমাৰ যিটো এজেন্সি ভাৰত চৰকাৰৰ অধীনত কোচিন আৰ্নাকুলাম আমাৰ কেৰালাত অৱস্থিত বিশ্বৰ এটা বিশেষ শিপ বিল্ডিং এটা সেক্টৰ হিচাপে পৰিচিত গতিকে সেই অত্যন্ত অভিজ্ঞপুষ্ট আৰু পৰিপক্ক ক্ৰেডিবল ইনষ্টিটিউচনক পাণ্ডুত জাহাজ নিৰ্মাণ কৰাৰ ফেক্টৰীটো বা চেণ্টাৰটো ডেভেলপ কৰাৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে কাম প্ৰায় 50%তকৈ অধিক সম্পূৰ্ণ হৈছে